নিশ্চয়কৈ ৰাজদীপ যে এনে শৰৎ হয়তো অসমৰ ইতিহাসত কেতিয়াও হোৱা নাছিল। এবুকু বিষাদ বুকুত বান্ধি এইবাৰ শাৰদীয় উৎসৱ পালন কৰিব লাগিব ৰাজ্যবাসীয়ে আৰু প্ৰতিখন মণ্ডপতেই একেধৰণৰ ব্যৱস্থা দেখা পোৱা গৈছে যে মণ্ডপৰ সন্মুখ ভাগতেই এই ধৰণে দেখা পোৱা গৈছে জুবিন গাৰ্গক স্মৰণ কৰি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে। বৰ্তমান মই উপস্থিত আছোঁ শাৰদীয় যি দুৰ্গা পূজা এক মণ্ডপত আমি উপস্থিত আছোঁ ৰেষ্ট কেম্প কালিবাৰী দুৰ্গা পূজা সমিতিৰ যি দুৰ্গা পূজা মণ্ডপ তাত উপস্থিত আছোঁ আৰু মণ্ডপৰ সন্মুখ ভাগতে কিন্তু স্থান দিয়া হৈছে এয়া আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গক আৰু তেওঁক এই ধৰণে প্ৰতিগৰাকী যি ভক্ত আহিব তেওঁলোকে স্মৰণ কৰিব শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াতে লিখা আছে যদিও দুৰ্গা পূজাৰ যি মণ্ডপৰ সন্মুখ ভাগত এই দৃশ্য মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। এয়া জুবিন গাৰ্গৰ যি সংলাপ আছিল এখন চিনেমাৰ, সেই চিনেমাৰ এটা সংলাপৰে এই ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব প্ৰিয় শিল্পীগৰাকীক। যিহেতু মোৰ সৈতে উপস্থিত আছে যিখন পূজা সমিতিৰ বিষয়াসকল উপস্থিত আছে, মই তেওঁলোকৰ সৈতে কথা পাতিব চেষ্টা কৰিম। মই ভিতৰ ভাগলৈও সোমাই যাম যে পূজাৰ এফালে যদি আমি কওঁ যে ঢাক ঢোলৰ শব্দ আৰু আনফালে ঢাক ঢোলৰ শব্দটো কিন্তু বিষাদ যে কিমান আছে সেয়া আমি দুনাই কোৱাৰ প্ৰয়োজন নাই। প্ৰতিগৰাকী যি কৰ্মকৰ্তা আছে, প্ৰতিগৰাকী যি পূজা সমিতিৰ বিষয়াববীয়া আছে তেওঁলোকৰ মনতো যথেষ্ট বিষাদ। মই সভাপতি প্ৰেছিডেণ্ট মোৰ সৈতে আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যথেষ্ট বিষাদ বুকুত বান্ধি এইবাৰ আমি উদযাপন কৰিব লাগিব শাৰদীয় দুৰ্গোৎসৱ। কেনেধৰণৰ আপোনালোকৰ আয়োজন? মণ্ডপৰ সন্মুখ ভাগতেই জুবিন গাৰ্গক যিগৰাকী প্ৰিয় শিল্পী তেওঁক স্মৰণ কৰিব প্ৰতিগৰাকী ভক্তই। ফাৰ্ষ্ট অফ অল প্ৰতিদিন সংবাদ মাধ্যমৰ যিসকল সদস্য আমাৰ ইয়াতে আহিছে তেখেতক আমি বিশেষ কৰি ধন্যবাদ জনাওঁ আৰু তেখেতক আমাৰ ৰেষ্ট কেম্প কালিবাৰী ৭৭তম দুৰ্গা পূজা কমিটিৰ পক্ষৰ পৰা বিশেষ ধন্যবাদ জনালোঁ। ইয়াৰ পিছতে এই বছৰ পূজাটো আমাৰ